নমস্কাৰ ছাৰবিদাসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ মৰগীয়া বানচ দিয়ে বৃদ্ধিৰ আপোনাৰ জাননীখন প্ৰকাশ পাইছে। ছাৰবিদাসকল, আপোনালোকে যিহেতু অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী, তেনেহ'লে আপোনালোকৰ মৰগীয়া বানচ বৃদ্ধিৰ জাননীখন আগতেই প্ৰকাশ পাইছে আৰু এয়া হ'ল আপোনালোকে ইয়াত চাব মিনিষ্ট্ৰী অফ ডিফেন্স ডিপাৰ্টমেণ্ট অফ মিলিটাৰী এফেয়াৰ্ছৰ ফালৰ পৰা যোৱা 20 মাৰ্চ তাৰিখে এই জাননীখন প্ৰকাশ পাইছে আৰু যাৰ ফলত ইয়াত চাব দ্য চিফ অফ দ্য আৰ্মি ষ্টাফ, চিফ অফ নেভি ষ্টাফ, আনহাতে এয়াৰ ষ্টাফ যি আছে তাৰমানে আৰ্মি, নেভি আৰু এয়াৰ ফ'ৰ্চৰ ডিফেন্সৰ কৰ্মচাৰীসকলৰ তেওঁলোকৰ 46% পৰা আপোনাৰ 50% মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে আৰু যিটো আপোনাৰ 1 তাৰিখ 1 মাহ 2024 তাৰিখৰ পৰা সেয়া প্ৰযোজ্য হ'ব। আনহাতে এয়া আপোনাৰ সপ্তম দৰমহা আয়োগৰ অধীনত এয়া তেওঁলোকৰ বৃদ্ধি কৰা হৈছে আৰু যাৰ ফলত তেওঁলোকৰ এই মাৰ্চ মাহতে তেওঁলোকে বৰ্ধিত দৰমহা পাবলৈ সক্ষম হ'ব। আনহাতে তেওঁলোকেও 2 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু এয়া ডিফেন্সৰ কৰ্মচাৰীসকলৰ কাৰণে আৰ্মি, এয়াৰ ফ'ৰ্চ আৰু নেভি, অসমৰ বাসিন্দা কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ এই দিয়ে বৃদ্ধিৰ জাননীখন প্ৰকাশ পাইছে। সেয়ে ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে আপুনি কেন্দ্ৰীয় চৰকাৰৰ নাইবা অসম চৰকাৰৰ অধীনৰ যিকোনো বিভাগত কৰ্মৰত চৰকাৰী চাকৰিয়াল নহওক কিয় আপোনালোকৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আপোনালোকৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব বাবে ধন্যবাদ।